সকলোকে বিহুৰ শুভেচ্ছা প্ৰদান কৰিছোঁ আৰু আজি বহাগৰ 1 তাৰিখে এই ৰামদিয়া ভটেলি ফিল্ডত আহি অত্যন্ত আনন্দ অনুভৱ কৰিছোঁ। সকলোকে বিহুৰ শুভেচ্ছা দিয়াৰ লগে লগে আগন্তুক বৰ্ষটো সকলোৱে ভাল হ'ব বুলি আশা ৰাখিছোঁ। আজি আমি ইয়ালৈ আহিছিলোঁ। আমাৰ অহা 17 তাৰিখে নৰেন্দ্ৰ মোদী ডাঙৰীয়া নলবাৰীলৈকে আহিব। বৰপেটা লোকসভাৰে যিহেতু এইখন মুখ্য সভা হ'ব, গতিকে বৰপেটা লোকসভাৰ সকলো অঞ্চলৰ পৰা যাতে এই সভালৈকে আমাৰ সতীৰ্থসকল যায়, আমাৰ শুভাকাংক্ষীসকল যায়, তাৰ কাৰণে আলোচনা কৰিবৰ কাৰণে আমাৰ দলীয় সতীৰ্থসকলক লগ পাবলৈ আহিছিলোঁ। দুয়োটা দলৰ মিত্ৰ দলৰ সকলো সতীৰ্থক লগ পালোঁ আৰু এই সভাখনৰ ইয়াত আহি যিটো উৎসাহ দেখিছোঁ, সেই উৎসাহৰ পৰা আশা ৰাখিছোঁ যে আমি 2 লাখ মানুহৰ সমাৱেশেৰে সভা কৰাৰ চিন্তা কৰিছিলোঁ আৰু তাতকৈ বেছি মানুহ হ'ব যেন উৎসাহ ৰাইজৰ মাজত উৎসাহ দেখিছোঁ। আজমলে গৌৰৱ গগৈক হিন্দুসকলে ভোট দিবলৈ বাধা কৰিছে, গতিকে স্বাভাৱিকতে কৌশলগতভাৱে হ'লেও বিজেপিকে ভোট দিবলৈ কৈছে, তপন গগৈকে ভোট দিবলৈ কৈছে। এই সন্দৰ্ভত আপুনি আজমলে কি কৈছে সেইটো আমাৰ বিচাৰ্য নহয়। আমাৰ বিচাৰ্যটো হ'ল যে গৌৰৱ গগৈ ডাঙৰীয়াই যোৱা ঈদৰ দিনাখন যি ধৰণে তেওঁ নামাজ পঢ়িলে, সেই পঢ়াৰ পিছত আমাৰ সকলোৰে মনত সন্দেহ হৈছে যে গৌৰৱ গগৈ ডাঙৰীয়া আমি গম নোপোৱাকৈ কেতিয়াবা ধৰ্মান্তৰিত হ'ল নেকি, সেইটো আমাৰ মনত সন্দেহ হৈছে। কোনো ধৰ্মৰ প্ৰতি শ্ৰদ্ধা জনোৱাটো কোনো বেয়া কাম নহয়। ঈদৰ দিনাখন আমিও শুভেচ্ছা দিওঁ, ঈদৰ দিনাখন আমিও ইছলাম ধৰ্মী লোকসকলক হিয়া ভৰাই আনন্দ প্ৰকাশ কৰোঁ। ঠিক তেনেকৈ বৰদিনৰ দিনাও কৰোঁ। নিজৰ নিজৰ ধৰ্ম পালন কৰিব লাগে আৰু অন্য ধৰ্মৰ প্ৰতি শ্ৰদ্ধাশীল হ'ব লাগে। এতিয়া নিজৰ ধৰ্মৰ দিনাখন মেডাম মেফিৰ দিনাখনতো তেওঁক তেনেকৈ মেডাম মেফিত বহি থকা নেদেখোঁ। নামঘৰততো ভকত হিচাপে চুৰিয়াখন পিন্ধি ধুনীয়াকৈ নামঘৰত যোৱা নেদেখোঁ বা তেনেকুৱা চৰ্চাও তেওঁৰ অভ্যাসবিলাক আমি তেনেকৈ নেদেখোঁ। এতিয়া ঈদৰ দিনাখন ইমান সুন্দৰভাৱে চৰ্চাটো কেনেকৈ কৰিলে, তাৰ লগে লগে আনকি ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ দিনাখন তেওঁ প্ৰতিবাদ কৰি ৰাস্তাত বহি থাকিল। গতিকে নিজৰ ধৰ্মৰ প্ৰতি আস্থা নাথাকি বেলেগৰ ধৰ্মৰ প্ৰতি আস্থা দেখুৱাই তেওঁ কি বুজাব বিচাৰিছে। আৰু এইটো যিটো কংগ্ৰেছৰ তুষ্টিকৰণ, এই তুষ্টিকৰণে আনকি মুছলমান সমাজকো ক্ষতি কৰিছে। মুছলমান সমাজৰ কাৰণে কাম কৰিব লাগে, মুছলমান মানুহৰ কাৰণে কাম কৰিব লাগে, তেওঁলোকৰ অৰ্থনৈতিক উন্নতি কৰিব লাগে, তেওঁলোকক ফ্ৰী ইলেক্ট্ৰিচিটি দিব লাগে, ফ্ৰী ঘৰ দিব লাগে, তেওঁলোকৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰিব, সেইটোৱে মুছলমানৰ প্ৰতি দায়িত্ব। মুছলমানৰ প্ৰতি সেনেকুৱা দায়িত্বই পালন কৰক। ঈদৰ দিনাখন গৈ হিন্দু মানুহ এজনে নামাজ পঢ়ি কি বাৰ্তা দিব বিচাৰিছে? এই যিটো তুষ্টিকৰণৰ ৰাজনীতি, সেইটো মুছলমানসকলকো ক্ষতি কৰিছে। মুছলমানসকলক এই ক্ষতি কৰাৰ কাৰণে এই স্বাধীনতাৰ ৭৫ বছৰতো এই ইছলাম ধৰ্মী বহু লোকক আজি দৰিদ্ৰতাৰ তলত ৰাখিবলৈ কংগ্ৰেছে চেষ্টা কৰি আছে। ডিব্ৰুগড়ত কোনো মেজিকে নাই, সৰ্বানন্দ সোণোৱালৰ মেজিকে বহুত ওপৰত আছে। 3 গগৈ একত্ৰিত মানে 1 গগৈ 2 গগৈক ৰাজনৈতিকভাৱে হত্যা কৰিছে। অখিল গগৈ, লুৰিণ গগৈ আৰু গৌৰৱ গগৈক ৰাজনৈতিকভাৱে হত্যা কৰিছে, সিমানেই কৰিছে। তাত একো একত্ৰিতৰ কথা নাই। সৰ্বানন্দ সোণোৱাল অতি কমেও 4 লাখ ভোটৰ গণনাত জিকিব। ধুলু আহমেদ যিজন আপোনালোকৰ হাজত বোলে ইলেকশ্যন খেলিছিল, মোক আজি কৈ আছে, আমি চিনি পাইছিলোঁ যে গুৱাহাটীত চব্জি চিণ্ডিকেট কৰে, তাৰপিছত এনেকুৱা কিবা কিবি অত্যাচাৰী কাম কিছুমান কৰি পেলাই মাছৰ চিণ্ডিকেট কৰে, এনেকুৱাকৈ চিনি পাইছিলোঁ আগতে। আৰু যুৱ কংগ্ৰেছৰ লগত আহি অলপ চলপ লাগি আছিলে, কিয় তেওঁৰ চিণ্ডিকেটটো চলাবৰ কাৰণে হয়তো কাৰোবাৰ সহায় চহায় লৈ আছিলে। আমি তেওঁক তেনেকৈ চিনি পাওঁ, তাতকৈ বেলেগ একো চিনি নাপাওঁ। তেওঁক আমি যি চিনি পাওঁ, চব্জি দোকানৰ চব্জিৰ কিবা মাছ খোৱাৰ চব্জিৰ বোলে চিণ্ডিকেট কৰিছিল, তাৰ পৰা বোলে হাপ্তা উঠাইছিল, সিমানটো জানো। আৰু কিবা মাছৰ বজাৰতো বোলে হাপ্তা উঠাইছিল, সিমানটো জানো, সিমানটোৱে জানো তাৰ বিষয়ে। এতিয়া চিণ্ডিকেটৰ মানুহক যদি হাজৰ মানুহে ভোট দিয়ে, চিণ্ডিকেটত একেবাৰে সকলোৱে জানে যে মাছ খোৱাৰ চব্জিৰ চিণ্ডিকেট চলোৱা মানুহটো, চব্জিত হাপ্তা উঠোৱা মানুহটো, মাছত হাপ্তা উঠোৱা মানুহ, তেওঁক যদি মানুহে ভোট দিয়ে, তেতিয়াহ'লে মই আচৰিত হৈ যাম যে অসমত বৰপেটাবাসী ইমান তললৈকে যোৱা নাই যে চিণ্ডিকেটৰ হাপ্তা উঠোৱা মানুহক ভোট দিব। তপন গগৈ এতিয়া ইতিমধ্যে 3 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ল বুলি ক'ব পাৰে। গতিকে আৰু ইয়াত কোনে সমৰ্থন দিছে কি দিছে, আমাক অসম যোৰহাটৰ ৰাইজে সমৰ্থন দিছে। যোৰহাটৰ ৰাইজে 3 লাখ ভোটৰ ব্যৱধানত তপন গগৈক জিকাব। থেংক ইউ।